নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোতো হোলীয়ে দেখুৱাম বুলি ভাবিছোঁ। আজি আছিলে বাটৰ হোলী, মানে এনেকৈ ৰাস্তাই ৰাস্তাই তেওঁলোকে প্ৰচেছন কৰি পেলাই প্ৰথমে ৰাখাল নামঘৰলৈ যায়, তাৰপাছত আকৌ ঘূৰি পেলাই এইটো নামঘৰলৈ আহে। তাকে ময়ো ৰাস্তাতে ৰৈ আছিলোঁ। তাৰপিছতে যেতিয়া তেওঁলোকে প্ৰচেছন কৰি আহিলে, ময়ো তেওঁলোকৰ লগতে চাবলৈ গ'লোঁ, কিয়নো আজি এইটো নামঘৰত আছে হোলী গীত কম্পিটিশ্যন। সৰু ল'ৰা ছোৱালীৰ গ্ৰুপৰ পৰা আৰম্ভ কৰি ডাঙৰ ল'ৰা ছোৱালীলৈকে, তাৰপাছতে বোৱাৰীসকলৰো আছিলে, বহুতকেইটা গ্ৰুপ আছিলে। ইমান ধুনীয়াকৈ গোটেই হোলী গীতখিনি আছিলে। বিশেষকৈ এই সৰু ল'ৰা ছোৱালীখিনিৰ ইমান মানে এনাৰ্জি নহয় তেওঁলোকৰ। সেয়া চালোঁ। আকৌ এয়া আলু ভাজাৰ টাইম। আলু ভাজা মানে ডেইলি চলিয়ে থাকে ইয়াত। চাওকচোন এই সৰু ল'ৰা ছোৱালীকেইটাই কিমান ধুনীয়াকৈ গাইছে। বহুত ভাল লাগিলে দেখি পেলাই। এনেকৈ সৰু সৰু ল'ৰা ছোৱালী আৰু সৰু আছিলে বাবে তেওঁলোকক ফাৰ্ষ্টে গাবলৈও দিছিলে। মই পিছে গোটেইখিনি গ্ৰুপৰ চাবলৈ নোৱাৰিলোঁ, কাৰণ সেইদিনা আছিলে ৱৰ্ল্ড কাপৰ ফাইনেল। একদম জল্দাজল্দিকৈ আহিছোঁ, আহিয়ে কি মই খেল চোৱাহে আৰম্ভ কৰিছোঁ। ইমান ভাল লাগিলে। এতিয়া জাষ্ট ৱেইট কৰি আছোঁ অহা বছৰ 50-50 ৱৰ্ল্ড কাপটো জিকাৰ। সেইটো জিকিলে যে মনত বহুত শান্তি লাগিব। বাৰু আজিলৈ আহিছোঁ, বাই।